বিশ্ব কপাইছিলে দীপক শৰ্মাকো আমি হেৰুৱাইছোঁ তেখেতৰ আজি অন্ত্যেষ্টিক্ৰিয়া হৈছে এই দুখৰ সময়টো ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা সকলো স্থানতে উদযাপন কৰিছে অনুষ্ঠিতভাৱে কিন্তু কৰিবই লাগিব আমাৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আজি এই ডিমৰুগুৰি শংকৰ সেৱাশ্ৰমত মোৰ মঞ্চ উদ্বোধন কৰিবলৈ মই জুবিন গাৰ্গ ডাঙৰীয়া সৈয়দ ছাদুল্লাহ আৰু দীপক শৰ্মা ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি মই মঞ্চ উদ্বোধন কৰিলোঁ আমাৰ এই ৰাস উৎসৱ হৈছে বছৰেকে বছৰে পতা এটা উৎসৱ নহয় কেৱল উৎসৱ নহয় ই অসমীয়া জাতিৰ শিৰাই শিৰাই থকা তেজত প্ৰবাহিত হৈ থকা এটা ধৰ্মীয় পৰম্পৰা এই ধৰ্মীয় পৰম্পৰাৰ যোগেদি শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ যোগেদি ইয়াত ভাতৃত্ববোধ আৰু প্ৰেমৰ এনাৰ্জিডাল কটকটীয়া হয় অসমত বসবাস কৰা বিভিন্ন জাতি উপজাতি বিভিন্ন ধৰ্মৰ লোকৰ সংমিশ্ৰণত গঠিত হোৱা এই বৃহৎ অসমীয়া জাতি সত্তাটোৱে সকলোৱে মিলিজুলি একতলাৰ দোলেৰে বান্ধ খাই বছৰে বছৰে এই শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰি আহিছে আজি ডিমৰুগুৰি শংকৰ সেৱাশ্ৰমো ঠিক সেই লক্ষ্য আগত ৰাখি এই শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা দুদিনীয়া কাৰ্যসূচী উদযাপন কৰিছে মই উদযাপন সমিতিৰ বিষয়ববীয়াসকললৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ দুদিনৰ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ প্ৰতিটো কাৰ্যসূচী যেন সুন্দৰভাৱে ৰূপায়ণ হয় তাৰ বাবে মোৰ আন্তৰিক শুভেচ্ছা আমি ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰিবই লাগিব খাই অসমীয়া জাতিটোৱে এই শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ যোগেদি সকলোৱে একতাৰ দোলেৰে বান্ধ খাই অসমীয়া জাতিটোক সুস্থ সবল আৰু শক্তিশালী অসমীয়া জাতিৰ সংস্কৃতি যেন বিশ্ব দৰবাৰত সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ প্ৰয়াস কৰিব লাগিব সকলোকে আন্তৰিক শুভেচ্ছা জনাই মই আজি